Hello everyone, সকলোকে আন্তৰিক স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো লৈ আহিছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰকাশ পোৱা এটা এডভাৰটাইজমেণ্টটো মুকলি হৈছে 31 মাৰ্চত। সো এডভাৰটাইজমেণ্টত পোষ্ট মেনশ্যন কৰা হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ একাউণ্টেণ্ট, ফাৰ্মাচিষ্ট, ছেকশ্যন এছিষ্টেণ্ট এণ্ড জুনিয়ৰ ইলেক্ট্ৰিচিয়ান আণ্ডাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। The number of posts and eligibility criteria along with other terms of reference are available in the job opening section under information corner of Assam Agriculture University website. The online application form will be available on the sheet 4 p.m. of 12 April to may apply on before 13 May. তো কেণ্ডিডেট সকলে 12 এপ্ৰিলৰ পৰা এপ্লাই কৰিব পাৰিব 13 মেলৈকে ইন দ্য গিভেন ৱেব লিংক। এইটো লিংকত গৈ পেলাই কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। সো আমি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্টটো চাই লৈছোঁ। ভেকেঞ্চি আছে 10টা, আনৰিজাৰ্ভ কেটেগৰীত আছে 5টা আৰু ওমেন ৰিজাৰ্ভ কেটেগৰীত আছে 2টা। ইনিচিয়েল পে' হৈছে 14,000 to 60,500 প্লাছ জি পি হৈছে 8,700 আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স আৰ্টছ এণ্ড কমাৰ্চ। চ' আদাৰ কোৱালিফিকেশ্যন হৈছে কম্পিউটাৰ এপ্লিকেশ্যন, ডিপ্ল'মা ইন চাৰ্টিফিকেট। চ' নেক্সট পোষ্টলৈ আহিছোঁ জুনিয়ৰ একাউণ্টেণ্ট। ভেকেঞ্চি আছে 10টা, আনৰিজাৰ্ভ কেটেগৰীত 5টা ভেকেঞ্চি আছে আৰু ওমেন ৰিজাৰ্ভেশ্যনত আছে 2টা। ইনিচিয়েল পে' হৈছে 14,000 to 60,500 প্লাছ জি পি হৈছে 8,700 আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স আৰ্টছ এণ্ড কমাৰ্চ বেকগ্ৰাউণ্ড আৰু আদাৰ কোৱালিফিকেশ্যন হৈছে ডিপ্ল'মা নাইবা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ ইন একাউণ্টেণ্ট। নেক্সট ভেকেঞ্চিটোলৈ আহিছোঁ, এইটো হৈছে ফাৰ্মাচিষ্ট। এইটোত বৰ বিশেষ ভেকেঞ্চি নাই, এটা আছে মাত্ৰ, এটা আকৌ আনৰিজাৰ্ভ কেটেগৰীত হয়। ইনিচিয়েল পে' 14,000 to 60,500 আৰু প্লাছ জি পি হৈছে 8,700। নেক্সট আমি ছেকশ্যন এছিষ্টেণ্ট পোষ্টটোলৈ আহিছোঁ। ইয়াত ভেকেঞ্চি আছে 3টা, আনৰিজাৰ্ভ কেটেগৰীত আছে টোটেল 2টা আৰু ওমেন ৰিজাৰ্ভ ভেকেঞ্চি হৈছে এটা। ইনিচিয়েল পে' হৈছে 14,000 to 60,500 প্লাছ জি পি হৈছে 6,400। ইয়াত ছেকেণ্ড ইয়েৰ পাছ কৰা হ'ব লাগিব যিকোনো বৰ্ড নাইবা কাউন্সিলৰ পৰা আৰু ডিপ্ল'মা নাইবা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। নেক্সট ভেকেঞ্চিটোলৈ আহিছোঁ। নেক্সট ভেকেঞ্চিটো হৈছে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান। ইয়াত ভেকেঞ্চি হৈছে 4টা, আনৰিজাৰ্ভ কেটেগৰীত আছে 3টা আৰু ওমেন ৰিজাৰ্ভ কেটেগৰীত আছে এটা। ইনিচিয়েল পে' হৈছে 14,000 to 60,500 আৰু জি পি হৈছে 6,400। ইয়াত ITI ইলেক্ট্ৰিচিয়ান পাছ কৰা হ'ব লাগিব আৰু প্লাছ 2-3 yearsৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ ইয়াত এপ্লাই কৰিব পাৰিব। চ' মিনিমাম এজ অফ দ্য কেণ্ডিডেট চেল বি 18 years to 14 years, 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। দ্য কেণ্ডিডেট হেভ টু ডিপ'জিট এ নন ৰিফাণ্ডেবল এপ্লিকেশ্যন। কেণ্ডিডেটসকলে এটা পে'মেণ্ট ডিপ'জিট কৰিব লাগিব যিটো নন ৰিফাণ্ডেবল হ'ব। এইটো আনৰিজাৰ্ভ OBC MOBC কেণ্ডিডেটৰ বাবে 1,000 rupees আৰু SC হিলছৰ আৰু PWD কেণ্ডিডেটৰ বাবে 500 rupees এটা পে'মেণ্ট কৰিব লাগিব যিটো নন ৰিফাণ্ডেবল হ'ব। চ' মোড অফ চিলেকশ্যন কেনেকুৱা ধৰণৰ হ'ব, কেনেকৈ ধৰণৰ কেণ্ডিডেটসকলক চিলেকশ্যন কৰিব। ফৰ দ্য পোষ্ট অফ ইলিজিবিলিটি কেণ্ডিডেট চেল হেভ টু এপিয়াৰ ইন ৰিটেন এক্সামিনেশ্যন। ৰিটেন এক্সামিনেশ্যনৰ যোগেদি কেণ্ডিডেটসকলক চিলেকশ্যন কৰা হ'ব। যিবোৰ কেণ্ডিডেটে পাছ কৰে তেওঁলোকক স্কিল টেষ্ট নাইবা ভাইভাত মাতা হ'ব। দ্য ডিটেইল অফ হুইচ উইল বি নটিফাই ইন এ ডিউ কোৰ্চ অফ টাইম। আৰু এই কেতিয়া হ'ব, এই ৰিটেন এক্সামিনেশ্যনটো সময়ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৱেবছাইটত তেওঁলোকে প্ৰকাশ কৰিব। এইখিনি আছিল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টটোৰ সম্পূৰ্ণ বিৱৰণ। কেণ্ডিডেটসকলে কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত গৈ পেলাই কমেণ্ট কৰিব পাৰে।